পৰৱৰ্তী খবৰলৈ আহিছো দেশী বিদেশী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰিছে বিহালীৰ বেদেতি পথাৰৰ মাজৰ জলৰাশিত এতিয়া সমাহাৰ ঘটিছে প্ৰায় 120 বিধৰো অধিক দেশী বিদেশী প্ৰজাতিৰ চৰাইৰ প্ৰতি বছৰে শীতকালত অঞ্চলটোলৈ আগমন ঘটে এই বহু চৰাইৰ আৰু এই চৰাইকে গৱেষণাৰ সমল হিচাপে লৈছে বিহালী নাজপুৰৰ প্ৰণয় মহন্ত নামৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰজনৰ গৱেষণাত ধৰা পৰিছে বহু বিৰল প্ৰজাতিৰ চৰাই আগমনৰ তথ্য অধিক জনাব সন্দৰ্ভত আমাৰ সাংবাদিক জ্ঞান পাণ্ডে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশী বিদেশী পক্ষী আগমন ঘটিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিহালীৰ বেদেতি জলাশয়টো আগমন ঘটিছে দেশী বিদেশী পৰিভ্ৰমী চৰাই প্ৰথমে আপুনি নিজৰ পৰিচয়টো দিব নমস্কাৰ মই প্ৰণয় মহন্ত মই বৰ্তমান নৱম শ্ৰেণীৰ ছাত্ৰ আৰু মই বেদেতি জলাভূমিক লৈ যোৱা 3 বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে পক্ষী নিৰীক্ষণ কৰি আহিছোঁ আৰু এই অঞ্চলটো হৈছে জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰা এক অতি সমৃদ্ধশালী অঞ্চল বেদেতি জলাভূমিত এতিয়ালৈকে 150ৰো অধিক প্ৰজাতিৰ চৰাই মই পাইছোঁ তাৰে ভিতৰত 4টা প্ৰজাতিৰ চৰাই ইণ্টাৰনেশ্যনেলি থ্ৰেটেণ্ড স্পেচিছ হয় আৰু ইয়াতে বহুখিনি পৰিভ্ৰমী পক্ষীৰ এতিয়া আগমন ঘটিছে তাৰ ভিতৰত ধৃতৰাজ যিটো আমাৰ বাঁহেডিৰ গুজ বুলি কওঁ সেই চৰাইটো মাউণ্ট এভাৰেষ্টৰ ওপৰৰ পৰা আহে সেই চৰাইটো ইয়াত আহিছে চাকৈ চকুৱা আহিছে যিটো আমাৰ ৰেডিচিয়েল ডাক তাৰপিছতে গাডৱাল তাৰপিছতে তেনেকৈ ধৰণৰ ফেৰিজুনিয়াছ পোচাৰ্ড বা গ্ৰে হেডেড লেপউইং যিটো জাপানৰ পৰা আহিছে জাকে গ্ৰে হেডেড লেপউইংছ আমাৰ এই জলাভূমিত এতিয়া দেখা পোৱা যায় নৰ্ডাৰ্ণ লেপউইং যিটো নিউজিলেণ্ডৰ পৰা আহিছে তেনেকৈ ধৰণে ইয়াতে 150তকৈ অধিক প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী পক্ষী আছে স্থানীয় চৰাই আছে যেনেকৈ আমাৰ ইয়াতে আমাৰ বৰটোকোলা আছে তাৰপিছতে শামুক ভঙা আছে তাৰপিছতে দলপুঙা আছে তেনেকৈ ধৰণে স্থানীয় চৰাই আৰু পৰিভ্ৰমী পক্ষী মিলাই এতিয়া 150তকৈ অধিক প্ৰজাতিৰ চৰাই আছে এইটো আমাৰ বাবে ভাল খবৰ কাৰণ আমাৰ এই অঞ্চলত বিহালী অঞ্চলত এইটো এটাই জলাভূমি আছে আৰু এই জলাভূমিটো আনপ্ৰটেক্টেড এৰিয়াত আছে যিটো আমাৰ কাজিৰঙা প্ৰটেক্টেড তেনেকৈ আমাৰ বিহালী অভয়াৰণ্য প্ৰটেক্টেড কিন্তু এইটো হৈছে তেনেকুৱা নহয় এই জলাভূমিটো আনপ্ৰটেক্টেড এৰিয়া তো এই জলাভূমিক আমি লোকেল ৰাইজে মিলি দল সংগঠনে মিলি আৰু বন বিভাগে বিশেষ গুৰুত্ব প্ৰদান কৰিলেহে এই অঞ্চলটো সংৰক্ষিত হৈ থাকিব আৰু পক্ষীকুলৰ কলকলিলে আৰু অধিক ভৰি পৰিব ইয়াতে তোমাক সুধো বিশেষকৈ দেখা যায় এই বয়সত তোমাৰ বয়সৰ প্ৰায় ছাত্ৰ ছাত্ৰী অনলাইন মোবাইল গেমত বা ইউটিউবত ব্যস্ত হৈ থাকে তুমি দেখা পাইছো যে আমি এই আজি কেইবা বছৰ ধৰি এই বিহালী জলাশয়ৰ ওপৰত তুমি অধ্যয়ন কৰি আহিছা কেনে আহিলে তোমাৰ মনলৈ কেনে আহিলে আচলতে মই প্ৰকৃতিৰ লগত মোৰ দেউতা জড়িত হৈ আছিলে নেচাছ বন্যপ্ৰাণীৰ লগত তো দেউতাৰ পৰা এই বস্তুটো মই শিকিছিলোঁ তাৰপাছতে চৰাইখিনিৰ ওপৰত কিতাপ পঢ়া শুনা কৰিছিলোঁ আৰু তাৰ পাছত এই অঞ্চলত পক্ষী নিৰীক্ষণ কৰিবলৈ ওলাই আহোঁতে এই জলাভূমিটো মই পৰ্যবেক্ষণ কৰি আহি আছোঁ তুমি যিহেতু নৱমমান শ্ৰেণীৰ এজন ছাত্ৰ আৰু তোমাৰ বয়সৰ ছাত্ৰ ছাত্ৰীক তুমি কি অনুৰোধ জনাবা আমি এতিয়া এটাই কথা অনুৰোধ জনাব বিচাৰিছোঁ মই যে আমাৰ বয়সৰ ছাত্ৰ ছাত্ৰী এতিয়া ওলাই আহিব লাগিব প্ৰকৃতি সংৰক্ষণৰ কাৰণে কাৰণ আমিহে আমাৰ ভৱিষ্যতটো সুৰক্ষিত ৰাখিব পাৰিম কাৰণ আমি 50 বছৰ পাছতো জীয়াই থাকিম তো আমাৰ এই ধৰিত্ৰীটোক আমি সংৰক্ষণ কৰি ৰাখিবই লাগিব ফিউচাৰ জেনেৰেশ্যন বা নিজৰ কাৰণেও তো সেইটো কৰিবলৈ আমি প্ৰকৃতি ৰক্ষা কৰিবই লাগিব আৰু যি ধৰণে এতিয়া গ্ল'বেল ৱাৰ্মিং বা ক্লাইমেট চেঞ্জ হৈ আছে তো আমি এটা সৰু কালৰ পৰাই বন্যপ্ৰাণী সংৰক্ষণ বন সংৰক্ষণ সেইবিলাকৰ ওপৰত আমি গুৰুত্ব দিব লাগিব এইটো বয়সৰ পৰাই হয় জ্ঞান পাণ্ডে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সময় হৈছে বাতৰিৰ পৰা বিদায় লোৱাৰ